আজি ক্লাছটো সিম্পল আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট হ'ব সব কি প্ৰিভিয়াছ ইয়েৰ পেপাৰ হ'ব খালি এডিৰি নহয় এডিৰি 1 2 আসাম পুলিচ গুৱাহাটী হাইকোৰ্ট আসাম টেট যি আছে আৰু সব ইম্পৰ্টেণ্ট কুৱেশ্যন উঠাই লৈছোঁ আৰু যদি পি আই কিউ নকৰে মানে বহুত লছ হ'ব আপোনাৰ বহুত ইম্পৰ্টেণ্ট এটা হেৰি হয় কুৱেশ্যন ৰিপিট হৈ থাকে এইটো এটা কুৱেশ্যন যেনেকৈ চাওক এডিৰি 2ত আহিছিলে আকৌ কি হ'ল সেম টাইপৰ কুৱেশ্যন অলপ পেটাৰ্ণ বেলেগ আসাম পুলিচত আহিছে সেম কুৱেশ্যন বুজি পালে আহক ষ্টাৰ্ট কৰোঁ সেম টাইপৰ কুৱেশ্যন এই দুটা আগত কৰি ল'ম তাৰপিছত বেলেগ কুৱেশ্যন কৈছে কিমান ৰেট সুধিছে অফ চিম্পল ইণ্টাৰেষ্ট ইন 4 years এ চাম অফ মানি উইল বিকাম 4 times দ্য প্ৰিন্সিপাল ঠিক আছে যেতিয়া টাইমছ ক'ব এনেকৈ টাইমছটো মেনশ্যন কেতিয়াবা প্ৰিন্সিপাল নিদিবও পাৰে ঠিক আছে প্ৰিন্সিপাল নিদিব যেনেকৈ আগৰ কুৱেশ্যনত চাওক প্ৰিন্সিপাল দিয়া নাই তো নিজে বুজিব লাগিব এইটো কিয়ৰ হেৰি হ'ব প্ৰিন্সিপালৰ কি হয় টাইমছ যেনেকৈ চাওক প্ৰিন্সিপালক পি ধৰিম এমাউণ্ট কি হ'ব 4p এইটোৱে কৈছে না এ চাম অফ মানি উইল বিকাম 4 times দ্য প্ৰিন্সিপাল বুজি পালে তো 4 times কি প্ৰিন্সিপাল হ'ব লাগে এমাউণ্টৰ ফৰ্মুলা জানে কি হয় এমাউণ্টৰ ফৰ্মুলা চিম্পল ইণ্টাৰেষ্ট আৰু প্ৰিন্সিপাল মিলিয়ে সদায় কি হয় এমাউণ্ট হয় ঠিক আছে এমাউণ্ট কি 4p হৈছে আৰু চিম্পল প্ৰিন্সিপাল p আছে তো ইয়াতে কি দিব লাগিব 3p হ'ব লাগিব নেকি কিয় 3p + p 4p হৈ আছে বুজি পালে এইটোৱেই আৰু একো নাই এতিয়া হৈ যাব এটা ফৰ্মুলা কি p * r * t আৰু 100 ইপিনে কি হয় এছ আই বহায় নবহায় এছ আই কি আছে 3p প্ৰিন্সিপাল জেগাত p ধৰিছোঁ ঠিক আছে মই অলৰেডি কৈ দিছোঁ যদি কিবা বুজি নাপায় মোক DM কৰিব মই সৰু ভিডিঅ' বা ভইচটো বুজাই দিম ইমান ছাপৰ্ট দিম আৰ কি আৰ নাই আৰে ওলাব দিছে টি কি টি 4 years আৰু তলত কি লিখিম 100 পি পৰা পি কেঞ্চেল হ'ল 4 দি কি 25 তো 25 থাকি গ'ল সেইপিনে গ'লে কি হ'ব ইনটু হ'ব 25 আৰু 3 কি হ'ল 75% ৰেট বুজি পালে এইটোৱে আনচাৰ আকৌ কৈছোঁ কুৱেশ্যনত দি দিছিলে কৈছে এ চাম অফ মানি উইল বিকাম 4 times দ্য প্ৰিন্সিপাল তো প্ৰিন্সিপালক পি ধৰি ধৰিলোঁ এমাউণ্ট কি হ'ব 4p হৈ যাব বুজি পালে আহক ওপৰটো কুৱেশ্যন কৰোঁ ইয়াতে চাওক এইবাৰ মেনশ্যন কৰা নাই যে কি হয় কৈছে এছ আই হোৱাট ৰেটটো দিছে কৈছে ডাজ এন এমাউণ্ট অফ মানি ডাবল ইন 12 years কৈছে এবাৰ ডাবল হ'ব ডাবল কিয় হ'ব প্ৰিন্সিপাল তো প্ৰিন্সিপাল পি ধৰিম এমাউণ্ট কি ধৰিম 2p ধৰিম বুজি পালে এমাউণ্টৰ ফৰ্মুলা কি হয় নোট কৰি ল'ব এছ আই আৰু প্ৰিন্সিপাল হয় প্ৰিন্সিপালকো পি ধৰিছোঁ এমাউণ্টটো কি দিছোঁ 2p বুজি পালে তো ইয়াতে কি হ'ব p হ'ব ন p + p 2p হয়নে নাই এইটো নিজে বহাব লাগিব ঠিক আছে বুজি পালে এছ আই ফৰ্মুলা কি হয় p * r * t আৰু তলত 100 এছ আই কি ধৰিছিলোঁ p বহাই দিওঁ প্ৰিন্সিপালটো p ধৰি আহিছোঁ r নাই r ওলাব দিছে t কিমান 12 year তলত কি লিখিম 100 বুজি পালে p পৰা p কেঞ্চেল হ'ল 100 এইটো চাইডে যাব ইপিনে কি থাকিব r আৰু 12 আকৌ 12টো কি হ'ব তলত আহি যাব সেইটো চাইড চেঞ্জ কৰিলে কি তলত আহি যায় নে নাই তো থাকিল কি r এতিয়া কেঞ্চেল কৰক 4 3 যা 4 25 যা তো থাকিল কি 25 আৰু 3 এতিয়া কি কৰিব মিক্স ফ্ৰেকশ্যন কৰক কি হ'ব এইটো কেনেকৈ হয় 3 * 8 8 3 যা 24 + 1 কি 25 তো এইটো অপশ্যন বুজি পালে আহক নেক্সট কুৱেশ্যন কৰোঁ ঠিক আছে এইটো এটা কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যন হয় মই এইটো এটা অলৰেডি এটা সৰুকৈ ভিডিঅ' বনাইছিলোঁ কম্পাউণ্ড ইণ্টাৰেষ্ট কেনেকৈ একদম শ্বৰ্টত ওলাব পাৰি একো ফৰ্মুলা নালাগে ঠিক আছে আহক ষ্টাৰ্ট কৰোঁ কি কৰিব a + b + a * b আৰু 100 এইটো ফৰ্মুলাতে কি হয় কম্পাউণ্ড ইণ্টাৰেষ্ট ওলাই যায় আৰু একো নালাগে ঠিক আছে আহক যেনেকৈ কি কৈছে 10% দিয়া থাকিব ঠিক আছে 2 yearsৰ কাৰণে এইটোত বহাই দিম ঠিক আছে 10 + 10 বি ভাবিলে বি চাই নাভাবিব যে বেলেগ কিবা নাম্বাৰ বেলেগ কিবা যদি লগত কি 5 দিয়া থাকে 5% বহাই দিম 6 দিয়া থাকে 6 ইয়াত একো নাই মানে 10হে বহাব আকৌ ইয়াতো 10 বহাওক আৰু ইয়াতো 10 বহাওক ইনটু তলত কি কৰিলে 100 0 0 গ'ল 0 0 গ'ল তো 20 এইপিনে 1 তো কি হ'ল 21 এইটো মনত ৰাখিব এইটো এইবিলাক কণ্টিনিউ লাগিয়ে থাকে 10% যদি 2 yearsৰ কাৰণে কম্পাউণ্ড ইণ্টাৰেষ্ট হয় সদায় 21% এইটো মনত কৰি ল'ব ঠিক আছে আহক কৰোঁ এতিয়া ঠিক আছে আৰু এটা দেখাই দিওঁ নহ'লে ঠিক আছে আৰু এটা 5% দেখাই দিওঁ 5 + 5 + 5 * 5 কেতিয়াবাটো ডিভাইড নহ'ব তো 10 কি হ'ব ইয়াতে 25 আৰু 100 ঠিক আছে তো 10 ইয়াতে কি হ'ব দুটা 0 আছে ন এইটো জানে ন দুটা 0 থাকিলে কি হয় 0.25 1 2 1 2 যেটা 0 এটাৰ আগত কি পইণ্ট লাগে ঠিক আছে এটা প্লাছ কৰিলে কি হ'ব 10.25 বুজি পালে কিমান কণ আনচাৰ ওলাই যায়
ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনত কৰোঁ এপ্লাই তেতিয়াহে বুজি পাব আহক ষ্টাৰ্ট কৰোঁ কি কৈছে ফাৰ্ষ্টত আধা আধা কুৱেশ্যন বহিব এ পাৰ্চন বৰো এ চাম অফ 1 লাখ এট এছ আই অফ 6% ফৰ 2 years এই টু আ কুৱেশ্যন বহুত ধুনীয়া এটা কুৱেশ্যন হয় ইম্পৰ্টেণ্ট কুৱেশ্যন পি ইনটু আৰ ইনটু টি জানে তাৰপিছত মই ফৰ্মুলা নিলিখোঁ 1 লাখ লৈছিলে ঠিক আছে হ'ল কিমান 6% আৰু 2 yearsৰ কাৰণে আৰু তলত 100 আহে তো 0 পৰা 0 গ'ল 0 পৰা 0 থাকিলে 6 টু যা 12 আৰু কেইটা 0 হ'ব 1 2 3 এনেকৈ 0 বহাই দিয়ে হা হ'ল এইটো আমাৰ কি হৈ গ'ল কিহৰ কাম আছে চিম্পল ইণ্টাৰেষ্ট এতিয়া কি কৈছে ইনভেষ্ট দ্য এমাউণ্ট এট এ কম্পাউণ্ড ইণ্টাৰেষ্ট অফ 6% ফৰ 2 years এই যোনটো এমাউণ্ট আনিছিলে এইটো কি কিমান 6%ত কি ইনভেষ্ট কৰি দিলে ঠিক আছে 6% কিমান 2 yearsৰ কাৰণে মই অলপ আগতে ফৰ্মুলা দেখাইছোঁ কি হ'ব a প্লাছ বি মানে 6 প্লাছ 6 প্লাছ 6 ইনটু 6 এইটো হয় ঠিক আছে তো 6 প্লাছ 6 12 তো 6 6 কি হ'ব 36 আৰু 100 ঠিক আছে তো দুটা জিৰ' মানে এইটো হ'ব নে নহয় প্লাছ কৰিলে কি হ'ব 12.36% এই পাৰ্চেণ্টটো ওলাইছে যে এইটো কিহৰ লগত মাল্টিপ্লাই কৰিম এই এমাউণ্টটোৰ লগত তেতিয়াহে আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট ওলাই যায় ঠিক আছে অঁ কৰোঁ $1 lakh কি 12.36% হ'লে সদায় তলত কি হ'ব 100 বহিব এই পইণ্টটো উঠাই দিম আকৌ এটা 100 বহিব কিয় 100 বহিব দুটাৰ আগত আছে নাম্বাৰ এইকাৰণে দুটা জিৰ' তিনিটা আগত থাকিলে তিনিটা 0 0 0 0 0 0 0 0 এটা জিৰ' থাকিলে মানে কি হ'ব ইনটু কৰিলে 1230 এইটো এতিয়া আমাক সুধিছে যে কম্পাউণ্ড চিম্পল ইণ্টাৰেষ্ট ইমান ল' কম্পাউণ্ড ইণ্টাৰেষ্ট ইমান ল' যদি ঠিক আছে তাৰপিছত ৰিটাৰ্ণ কৰাৰ পিছত কিমান প্ৰফিট পাইছিল এইটোৰ পৰা এইটো মাইনাছ কৰি দিওঁ কি 360 পাইছিল এইটোৱেই আনচাৰ ইমান ইজি ঠিক আছে কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দুটা মিক্স কৰি দিছে বুজি পালে নেক্সট কুৱেশ্যন হ'ব আৰু এটা কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যন চেম এনেকৈ কৰিব কৰাৰ আগত আৰু এটা বস্তু দেখাই লওঁ ইয়াতে কি দিছে 10,000 দিছে 1 yearৰ কাৰণে 10% কিন্তু কি দিছে ইয়াতে 6 monthly এইটো এটা পইণ্ট যেতিয়া 6 monthly দিব মানে 6 monthly কি হাফ হয় ঠিক আছে এই 10% আছে ন 10% গৈ 6 monthly কি হ'ব 5% যদি 8% থাকিলে হয় 4% হৈ গ'লে ঠিক আছে 20% থাকিলে 10% মানে হাফ হৈ থাকে কিন্তু ইয়াৰটো কি হ'ব ডাবল হৈ যাব 1 year গৈ পেলাই কি হ'ব 2 years বুজি পালে 3 years থাকিলে 6 4 years থাকিলে 8 এনেকৈ ডাবল তো এতিয়া লগাই দিয়ক কি আছিলে 5 + 5 কি হ'ব +5 × 5 আৰু 100 তো 5 + 5 কি হ'ব 10 ঠিক আছে আৰু 25 আৰু 100 কি হ'ব বাৰু 0.25 লিখিব পাৰিম নাই মই অলৰেডি কৈছোঁ যদি এইটো চাই লওক যদি বুজি নাপায় 6 আৰু 100 দুটা জিৰ' সেইটো হৈছে নাই হোৱা এটা এইটো কেনেকৈ হ'ব এইটো যদি থাকিলে হয় এটা জিৰ' হ'লে এটা পইণ্ট ইয়াত দুটা জিৰ' আছে মানে কি লগাব লাগিব আৰু এটা জিৰ' নিজে লগাই বহাব লাগিব এইটো দুটা জিৰ' দুটা বুজি পালে চেম ইয়াতো দুটা জিৰ' আছিলে ইয়াতো দুটা নাম্বাৰ আছেই অলৰেডি আকৌ এটা জিৰ' লগাব নালাগে তেতিয়া তিনিটা হৈ যাব দুটা থাকিলে দুটা যদি এটা নাম্বাৰ থাকে আৰু এটা জিৰ' লগাব লাগিব এইটোৱেই পইণ্ট এইটোতো সৰু ক্লাছতো পঢ়িছোঁ আমি পইণ্টৰ ডেচিমেলৰ ঠিক আছে আকৌ এবাৰ দেখাই দিছোঁ যদি 36/100 থাকিলে কি লিখিম 0.36/100 দুটা জিৰ' দুটা পইণ্ট হৈছে আহক এতিয়া মেথছ কৰোঁ এতিয়া প্লাছ কৰিলে কি হ'ব 10.25 হৈ গ'ল এইটো কি হ'ল পাৰ্চেণ্ট এইটো কিহৰ লগত কৰিম যোনটো টকাটো থাকে 1000 × 10.25 হ'ল পাৰ্চেণ্টেজ থাকিলে তলত 100 বহিব এই ইনটু পইণ্টৰ তলত আকৌ এটা 100 বহিব মই অলৰেডি কৈছিলোঁ তো 0 0 0 0 0 পৰা 0 গ'ল 0 ঠিক আছে এটা 0 তলত বাচি আছে এইটো হৈ আছে এইটোতো কৰিব নোৱাৰোঁ তে 0 আঁতৰাব হ'লে ক'ত পইণ্ট বহে 10 ইয়াতে এটা পইণ্ট বহি যায় বুজি পালে এইটোৱে আনচাৰ আমাৰ ঠিক আছে এইটো পঢ়িছিলে যেনেকৈ অলৰেডি মাত্ৰ দেখালোঁ মই যেনে কি 10 থাকিলে কি হ'ব 0.6 হ'বনে নাই তো ইয়াতে এটা 0 আছিলে ইয়াতে এটা আগত পইণ্ট লাগি যাব যেটা 0 এইটোৰ আগত পইণ্ট নেক্সট কুৱেশ্যন এইটো হোমৱৰ্ক মোক জনাব একদম ইজি কুৱেশ্যন ডেট হেৰি আহিছিলে কমেণ্টত কৰি জনাব ঠিক আছে 4 নম্বৰ একদম ইজি পাৰিব লাগে এইটো এটা ইজি কুৱেশ্যন 4000 কি হ'ব 18 months × 12 আৰু 100 ঠিক আছে
ইনটু আমি জানো ফৰ্মুলা কি হয় পি ইনটু আৰ ইনটু টি আৰু তলত কি হয় 100 কিন্তু এবাৰ কি দিব 12 হ'ব কিয় 12 হ'ব মান্থছ দিছে মান্থছ দিলে এটা 12 বহাই থ'ব ইয়াৰ প্ৰত্যেকবাৰ ইয়াৰ থাকে ইয়াৰ বহালে নালাগে যদি মান্থছ দি দিয়ে 12 এটা বহাব 12 পৰা 12 গ'ল 0 0 0 0 18 4 যে কি হ'ব 72 হয় আৰু এটা 0 আছিল বুজি পালে নেক্সট কুৱেশ্যন সিম্পল ইণ্টাৰেষ্ট এটা মনত ৰাখিব এবাৰ কি দিছে আমাক সুধিছে দিছে যে ডিফাৰেঞ্চ দিছে কিহৰ চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট কিমান 10% আৰু 10 ৰুপিছে দিছে এইটোৱে কুৱেশ্যনটো আৰু একো নাই তো আমাক সুধিছে কিন্তু প্ৰিন্সিপাল কি হ'ব মনত ৰাখিব চিম্পল ইণ্টাৰেষ্ট যদি ফাৰ্ষ্ট ইয়েৰৰ 10% হয় 10% হয় ছেকেণ্ড ইয়েৰো 10% হ'ব থাৰ্ড ইয়েৰো 10% হ'ব এনেকৈ গৈ থাকিব কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টতে চেঞ্জ হয় ঠিক আছে এইকাৰণে কয় কম্পাউণ্ডিং এফেক্ট যে কয় বাঢ়ি থাকে চিম্পল ইণ্টাৰেষ্ট সদায় ছেইম থাকে ঠিক আছে তো কি আছে ক'ত গ'ল 2 ইয়াৰ্ছ তো 2 ইয়াৰ্ছে কি নে কি চিম্পল ইণ্টাৰেষ্ট 20% হ'ব নে ফাৰ্ষ্ট ইয়েৰৰ 10% ছেকেণ্ড ইয়েৰৰ 10% তো 20 হ'ল বুজি পালে কম্পাউণ্ড ইণ্টাৰেষ্ট হ'ল এতিয়া আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা অলৰেডি দেখাইছিলোঁ 10% আছে কিমান 2 ইয়াৰ্ছৰ কাৰণে কিমান হয় অলপ আগত কৈ আহিছোঁ মই 21% হয় যদি নাজানে এনেকৈ কৰিব a প্লাছ b প্লাছ a ইনটু b আৰু 100 এইটোত বহাই চাওক কি ওলাব 21% ওলাব তো আমাৰ কি হ'লে SI এইটো ঠিক আছে মই ইয়াতে লিখি দিছোঁ এইটো কি হয় CI তো এই দুটাৰ ডিফাৰেঞ্চ কি হৈছে 1% হৈছে কিন্তু 1% আৰু ৰুপিজটো কিমান 10 দি আছে আমাক কি হৈছে প্ৰিন্সিপাল আমি জানো টোটেল চব বস্তু 100%ত হয় তো 100 ইনটু কৰি দিওঁ ইয়াতো 100 ইনটু কৰি দিওঁ তো কি হ'ব 100% কিমান হ'ব 1000ৰ সমান যদি ফুল ভিডিঅ' লাগে কম্পাউণ্ড ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্টৰ ক'ব মই ভালকৈ একদম বেছিকৰ পৰা বুজাম বুজি পালে ছেইম কুৱেশ্যন 5টা 6টা লৈ আহিম তেতিয়াহ'লে ক্লিয়াৰ হৈ যাব আহক নেক্সট কুৱেশ্যন এইটো এটা কুৱেশ্যন 10% কি লিখিব পাৰোঁ 10ৰ পৰা 100 এইটো অলপ বেলেগ পেটাৰ্ণ হয় কিন্তু ছেমে হয় থাকিল কি 1/10 যেতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট হ'ব কি আমি বহাই দিম মানে তলৰটো সদায় ছেম থাকে কিন্তু কি হৈ যাব ওপৰত যি থাকে এইটোৰ লগত প্লাছ কৰি দিম মানে 11 আৰু 10 হৈ যাব এর উপর জি থাকিলে প্লাস করে দিম যদি এইটো থাকিলে হয় 3/8 8 to 8 লিখিম উপর কি আছে 3 8 + 3 11 ঠিক আছে যেনেকৈ 1/5 থাকিলে হয় 5 to 5 লিখিম উপর কি আছে 1 6 বুঝি পালে এনেকৈ প্লাস হৈ যাব এইটোৱে ঠিক আছে এইটো কি হ'ব তলৰটো এইটো চাইডে লিখিব 11 to 8 ঠিক আছে এতিয়া কি মাল্টিপ্লাই কৰি গৈ থাকিব আকৌ লিখিব ছেম নাম্বাৰটোৱে ঠিক আছে তো কি হৈ যাব 100 আৰু 121 আহিছে নেকি নাই হোৱা আকৌ ইনটু কৰক 10 এবাৰ ক'ব 1000 এইপিনে কি কৰিব 11 কি হ'ব 1331 আহিছে মানে কি 1 2 3 ইয়াৰ্ছ ইনটু কৰিছোঁ যদি আকৌ নোলালে হয় আকৌ ইনটু কৰিলোঁ সেইটোৱে নেক্সট কুৱেশ্যন এবাৰ কি আছাম টেটৰ কুৱেশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কি কৈছে 60% ইনক্ৰিজ কৈছে ইন এন এমাউণ্ট ইন এ ইয়াৰ চিম্পল ইণ্টাৰেষ্ট SI মানে চিম্পল ইণ্টাৰেষ্টত কি কৈছে 60% ইনক্ৰিজ এইটো কি হৈ যাব পাৰ্চেণ্টেজ কেনেকৈ ওলাব ডাইৰেক্ট 10% ওলাব কেনেকৈ ওলাব মই কৈ আছোঁ এইটো চাওক এই 60% আছে ন ডিভাইড কৰি দিয়ক 60 আৰু 6 ডিভাইড কৰিলে 10 আহিব এনেকুৱা দিয়ে থাকিব পাৰে 50% 5 ইয়াৰ্ছ ঠিক আছে এনেকুৱা দিয়ে থাকিব পাৰে যেনেকৈ 40% 8 ইয়াৰ্ছ এইটো ডিভাইড কৰোঁ যি ইয়াৰ্ছ দিয়া থাকে এইটো দি ডিভাইড কৰি দিওঁ ডিভাইড কৰিলে আমাৰ কি আহি আছে 10% আহি আছে ঠিক আছে 10% হৈ গ'ল এতিয়া কৈছে হোৱাট এমাউণ্ট উইল বি CI অফ 12,000 আফটাৰ 3 ইয়াৰ্ছ এট এ কি কৈছে ছেইম ৰেট ঠিক আছে আহক কৰোঁ এইটো দুটা মেথডত কৰিব পাৰে মই মাত্ৰ দেখাইছিলোঁ যে লিখক এনেকৈ লিখক P10 এনেকৈ তো থাকিল কি 1/10 মই কি কৈছিলোঁ বহাই দিব পাৰ্চেণ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট বহাই দিব তো 10 10 11 হৈ যাব তো ইয়াতে 10 লিখিব কি লিখিব ইয়াতে 11 ঠিক আছে 3 ইয়াৰ্ছৰ কাৰণে 3 বাৰ ইয়াতে 11 10 ইয়াতে 11 সব কি কৰক মাল্টিপ্লাই কৰক তো কি হ'ব 1000 ইয়াতে কি হ'ব 1331 আমাৰ কি সুধিছে সৰি আমাক এইটো দিয়া আছিলে এইটোৰ জগত 12,000 দিয়া আছে তো 0 0 কাটি গ'ল তো 1ৰ এমাউণ্ট কি হ'ল 12 আমাক কি ওলাব দিছে চিম্পল ইণ্টাৰেষ্ট ওলাব দিছে সৰি কম্পাউণ্ড ইণ্টাৰেষ্ট ওলাব দিছে আমাক এইটো সাইডত যোনটো হয় এইটো প্ৰিন্সিপাল হয় মই দুটা মেথড দেখাম আৰু এইটো এমাউণ্ট হয় ঠিক আছে এইটো প্ৰিন্সিপাল এইটো এমাউণ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট কি হ'ব CI এইটোৰ মাইনাছ কৰি দিব এইটোৰ পৰা এইটো মাইনাছ কৰিলে কি 331 আমাক ঠিক আছে আমাক CI ওলাব দিছে এইটোৱে হোৱাট এমাউণ্ট অফ কম্পাউণ্ড ইণ্টাৰেষ্ট ওলাব দিছে আমাক কি এইটোৰ ভেলু
প্ৰিন্সিপাল ইয়াতে এইটো দি আছে ঠিক আছে এইটো কাটিলে কি আহিলে আমাৰ 1 ভেলু 12 তো 12 ইনটু কৰিলে আমাৰ কি আহিব এইটো 3972 আহিব এইটো আমাৰ ঠিক আছে বুজি পালে এইটো এটা শৰ্ট ট্ৰিক হয় আৰু এটা দেখাইছোঁ মই অলপ আগত যোনটো আমি ইউজ কৰি আহিছিলোঁ এইটো মই দেখাম আহক আৰু আছে মোক ক'ব মই এটা ফুল ক্লাছ লৈ আহিম একদম তাতে পূৰা চিম্পলি বুজাই দিম ঠিক আছে আহক এতিয়া কৈছে এইটো 10% ওলাইছে এইটোতো কৰিব দৰকাৰ নাই ঠিক আছে তো চি আই কেনেকৈ কৰিম মই দেখাইছিলোঁ a প্লাছ বি মনত আছে a ইনটু বি আৰু 100 তো বহাই দিয়ক 10 প্লাছ 10 প্লাছ 10 ইনটু 10 আৰু 100 0 0 0 0 গ'ল 20 আৰু প্লাছ 1 21% আহিলে কিন্তু আমাক কি কৈছে এবাৰ 3 ইয়াৰ্ছৰ কাৰণে এইটো 2 ইয়াৰ্ছে হ'ল এইটো 2 ইয়াৰ্ছে হ'ল আকৌ কি কৰিব আকৌ কৰক এইটো ফৰ্মুলা আকৌ এবাৰ বহাওক ঠিক আছে আকৌ একবাৰ বহাওক কিন্তু এবাৰ কি কৰিব এইটো 21টো বহাব ইয়াতে কিয় এইটো 2 ইয়াৰ্ছৰ হয় এইটো আকৌ এবাৰ যে কৰি আছোঁ এইটো আৰু আকৌ এটা 1 ইয়াৰ এবাৰ এইটো কি বহাব 10% বহাব এবাৰ আকৌ 21 নবহাব ঠিক আছে 21 আৰু 10 আৰু 100 0 0 গ'ল তো কি হ'ব 31 এটা 0 ইয়াতে পইণ্ট বহিব 2.1 মই কৈছিলোঁ যেটা 0 এটাৰ আগত পইণ্ট এইটো যদি প্লাছ কৰোঁ কি হ'ব 33.1 বুজি পালে আহিলে এইটো কি পাৰ্চেণ্টেজ এতিয়া আমাক কি চি আই ওলাব দিছে এই এমাউণ্টৰ লগত কি কৰিব মাল্টিপ্লাই কৰি দিব আকৌ বুজাইছোঁ মই এইটো যে ওলাব এইটো 2 বছৰৰ কাৰণে ওলায় 10 + 10 10 + 10 এইটো 2 বছৰৰ কাৰণে ওলায় যোনটো ওলাই যাব এইটো আকৌ এবাৰ কৰিব কাৰ লগত কৰিব যোনটো মেইন এমাউণ্ট আছে 10%ৰ লগত কৰিব ঠিক আছে এতিয়া আহি গ'লে এতিয়া হওক কৰোঁ 12,000 ইনটু 33.1 ঠিক আছে এইটো পইণ্ট বহা 100 পাৰ্চেণ্টেজ মানে 100 এই পইণ্টটো উঠালে এবাৰ এটাৰ পইচা পইণ্ট মানে এটাৰ 10 বহিব কেঞ্চেল 1 2 3 1 2 3 আগৰ নিচিনা আহি গ'ল ইনটু কৰিলে কি হ'ব এইটো বুজি পালে আহক নেক্সট কুৱেশ্যন এইটো কি হৈছে গুৱাহাটী হাইকোৰ্টত আহিছিলে 2012 এইটো এনেকুৱা টাইপৰ কুৱেশ্যন বহুতবাৰ SSC-টো ৰিপিট হৈছে সিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন হয় সিম্পল কি হ'ব SI P ইনটু R ইনটু T আৰু 100 কৈছে SI মানে চাৰ্টেন সাম ইজ কি 16/25 অফ দ্য সাম সিম্পল ইণ্টাৰেষ্ট ঠিক আছে ইজ মানে ইকুৱেল বহাব 16/25 কি কৈছে সাম মানে কি প্ৰিন্সিপাল বুজি পালে না নাই হৈ গ'ল এইটোৱে কৈছে আৰু এখন আৰু খালি কি কৈছে ইয়াতে ৰেট পাৰ্চেণ্ট আৰু টাইমটো কি কৈছে ইকুৱেল কৈছে আমাক সুধিছে ৰেটটো কি এইটোৰ জেগাত এইটো বহাব পাৰিমে ঠিক আছে কুৱেশ্যন হিচাপে যাব যেনে কুৱেশ্যন ঠিক আছে ৰেট আৰু কি কৈছে টাইমটো ইকুৱেল তো R ইনটু R টাইমৰ জেগাত মই কি R বহাই দিছোঁ 100 ঠিক আছে এতিয়া কেঞ্চেল কৰক ঠিক আছে কেঞ্চেল কৰাৰ আগত P কেঞ্চেল হ'ব এইটো P দে P কেঞ্চেল হ'ব 100 তলত আছে ওপৰত যাব জানে এইটো ইয়াতে 100 আহিব ইয়াতে 25 ঠিক আছে সৰি এক ছেকেণ্ড এটা ভুল লিখিলোঁ মই ইয়াতে P হ'ব টাইমৰ জেগাত এইটো টাইম আৰু ৰেট ইকুৱেল কৈছিল ইয়াতো ৰেট বহাই দিম তো P দে কেঞ্চেল R কি হৈ গ'ল স্কুৱেৰ হৈ গ'ল এতিয়া কাটাকুটি কৰক 25 কি যে 4 টাইম যায় 16 কি 4 যে কি হয় 64 R স্কুৱেৰ ঠিক আছে তো আমাক কিন্তু এটা R লাগে R 64 কি ৰুট আহি যাব জানে কিহৰ বা R 64 কি ইনটু কৰিলে 8 × 8 এটা R লাগে 8% বুজি পালে এইটো নেক্সট কুৱেশ্যন হয় এইটো কিন্তু SSC-ত বহুতবাৰ আহিছে চাওক এইটো সেম টাইপৰ কুৱেশ্যন অলৰেডি ওপৰত এবাৰ সুধিলে দুবাৰ কৰিলোঁ সেম টাইপৰ কুৱেশ্যন কি APSC-ত আহিছে ঠিক আছে 2024 কি হৈছে টাইম ইন ইয়াৰ্ছ এবাৰ টাইম সুধিছে খালি ঠিক আছে কি হৈছে 4 টাইম ইট চেল্ফ 4 টাইমছ ক'লে মই কৈছিলোঁ প্ৰিন্সিপাল নিদিব নিজে বুজিব লাগিব প্ৰিন্সিপাল যদি P ধৰিম এমাউণ্ট কি ধৰিম 4P তো এমাউণ্টৰ ফৰ্মুলা কি হয় SI আৰু প্লাছ প্ৰিন্সিপাল হয় প্ৰিন্সিপালটো P ধৰিলোঁ এমাউণ্ট 4P তো চিম্পল ইণ্টাৰেষ্টত কি বহাব লাগিব 3P বহাব লাগিব দুটা মিলি 4P হ'ল হৈ গ'ল এতিয়া হওক কৰোঁ P ইনটু R ইনটু T আৰু 100 এইপিনে SI দি দিলোঁ ঠিক আছে হৈ গ'ল SI কি আছে 3P প্ৰিন্সিপাল P ঠিক আছে এবাৰ কি দিছে এবাৰ কি দিছে ৰেট দি দিছে আৰু টাইমটো দিয়া নাই এইটোৱে কুৱেশ্যন ইনটু 100 বুজি পালে P কেঞ্চেল গ'ল 3 দি কাটিম 5 যা
ঠিক আছে 5D 20 ইয়াৰ্ছ লাগিব ঠিক আছে এইটো চাওক এনেকৈ কাটিছোঁ মই চিধা চিধি কাটিছোঁ বাহিব বেলেগ বেলেগ একেই হয় এই আপুনি চিধা চিধিও কাটিব পাৰে ইকুৱেলৰ ঠিক আছে যদি আপুনি লৈ আহে যদি আপুনি এনেকৈ কৰিব মন নাযায় এনেকুৱাও কৰিব পাৰে দেখাই দিছোঁ এনেকুৱা কৰিব পাৰে হ'ল আপুনি লৈ যাওক 100 টো এইটো চাইডে লৈ যাওক ঠিক আছে 15 3 টো এইপিনে লৈ আহক 3P হ'ল ইনটু T 100 টো এইটো চাইডে লৈ যাওক সাইড চেঞ্জ হ'লে এইটো চাইডে এইটো যাব এইটো তলত এইটো আহিব তো P দি P কাটিল 3 দি 5 কাটিল হ'ল আকৌ T থাকিল 5 টো আকৌ তলত আহিব 100 5 সেমে বস্তু আহিব এনেকৈও কাটিব পাৰি নেক্সট কোৱেশ্চন এইটো কি PNLD তে আহিছিলে কিমান 2020 12,000 8% 100 দিব ঠিক আছে এবাৰ কি কৈছে 3 1/2 কনভাৰ্ট কৰক ইয়াতে কি হয় ইনটু হয় ইয়াতে কি হয় প্লাছ হয় 3 2 6 আৰু 7/2 হয় তো 7 ইয়াতে বহাম 2 তলত বহিম 0 0 0 0 7 সৰি 2 4 চা হ'ল নাই 12 4 চা কি হয় 480 আকৌ 7 আছে ইনটু কৰক 0 7 56 5 7 4 চা 28 আৰু কি হ'ব 33 বুজি পালে ইমান ইজি কোৱেশ্চন নেক্সট কোৱেশ্চন সেম টাইপৰ কোৱেশ্চন অলৰেডি 3বাৰ কৰালোঁ এইটো কমেণ্ট কৰিব জনাব থেংক ইউ আৰু যদি পুৰা ডিটেইল ভিডিঅ' লাগে মোক ক'ব মই অলৰেডি মই আকৌ বনাই দিম ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কৰিব বহুত ইজিলি হৈ যাব যদি আপুনি ভালকৈ জানে ঠিক আছে আজিকালি আগৰ দিন নাই এইটো ইমান লম্বা লম্বা মেথড আপুনি আসামৰ টিচাৰবোৰ এইবোৰে পঢ়াই থাকে কিয় একদম বেছিকৰ এক্স ধৰি এনেকৈ সেইটো মেথড দিন গ'ল আপুনি বাহিৰৰ যোনবিলাক প্ৰিপেৰেশ্যন কৰে ষ্টুডেণ্ট বেংকিং চেংকিং SSC এইবোৰ আপুনি যদি 2 মিনিট লয় সিহঁতে 30 ছেকেণ্ডত কৰি দিব কিয় কৰিব এইবোৰ মেথডে কৰে বুজি পালে এনেকুৱা মই লৈ আহি থাকিম ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নেক্সট মই আৰু চেপ্টাৰ ৱাইজ লৈ আহিম গৈছোঁ থেংক ইউ